हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰী এটা টপিক আপোনালোকৰ কাৰণে লৈ আহিছো। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ নদী সম্পৰ্কে চাওক। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ প্ৰধান উপনৈ বা উপনদীবোৰ হল নদীবোৰৰ নাম উপনদী বা নদীবোৰৰ নাম দিয়া হৈছে চাওক। জীয়াঢল, সোৱণশিৰি, ধনশিৰি, মৰাধনশিৰি, জীয়াবৰলী, ৰঙানদী, ডিক্ৰং, বুৰৈ, গাভৰু, বুঢ়ীসুঁতি, ব্ৰহ্মজান, পাভ, পাঁচনৈ, বেলশিৰি, ঠেলামৰা, ননৈ, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানা, আই, বেকী, চম্পাৱতী, গৌৰাং, সৰলভাঙা, গদাধৰ, সোণকোষ, দৈফমা, নোৱানৈ, বৰলীয়া আদি। এইবিলাক হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈ। এতিয়া চাওক, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ বা উপনদীবোৰ হল উপনৈবোৰ দিয়া হৈছে চাওক। ডিব্ৰু, বুঢ়ীদিহিং, দিচাং, দিখৌ, ঝাঁজি, নামদাং, ডিমৌ, টিয়ক, ভোগদৈ, কলং, কাকডঙা, ডিফুলু, মৰাডিফুলু, কপিলি, দিগাৰু, ভৰলু, আমচাং, কুলচী, দুধনৈ, কৃষ্ণাই, জিনাৰী, জিঞ্জিৰাম, চিংৰা, বশিষ্ঠ আদি।